পোনপ্ৰথমতে আমি আমাৰ নৱনিৰ্বাচিত ভাৰতৰ এনডিএ গভৰ্ণমেণ্টক আমি হুদ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা বৈপ্লৱিক অভিনন্দন জনাইছোঁ। লগতে এইবেলি আমি বিভিন্ন মাধ্যমৰ পৰা শুনিবলৈ পালোঁ আমাৰ অসমৰ যেটো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'ব। তো এই মন্ত্ৰীসভাত আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা যিকোনো বাঙালী সম্প্ৰদায়ৰ বিধায়কক মন্ত্ৰীসভা স্থান দিবলৈ আমি হুদ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আমি আহ্বান জনাইছোঁ। কিয়নো বিভিন্ন সময়ত আমাৰ বাঙালী সম্প্ৰদায়ৰ পৰা বিজেপি ভোট দি জয়যুক্ত কৰিছে, কিন্তু আমাৰ বাঙালীৰ বহু সমস্যা আছে এতিয়ালৈকে সমাধান হোৱা নাই। তো সেইকাৰণে আমি আশাবাদী যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় আমাৰ এই বাঙালীৰ যিবোৰ জ্বলন্ত সমস্যাবিলাক আছে এই সমাধানৰ ক্ষেত্ৰত আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা যিকোনো এজন দক্ষ বিধায়কক তাৰ মন্ত্ৰীসভাত স্থান দিব আৰু আমাৰ বাঙালীৰ সমস্যাবিলাক সমাধান কৰাত আমাৰ সহযোগিতা আগবঢ়াব।